নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক ভাগ্য হঠাৎ উজলি উঠিব ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন প্ৰিয় দৰ্শক অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব আয় ব্যয় চাকৰি ব্যৱসায় প্ৰেম পাৰিবাৰিক জীৱন শুভ ৰং শুভ বাৰ শুভ দিন শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত প্ৰিয় দৰ্শক হেহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ দিম যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্নিং পইণ্ট হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব আপোনালোকক আটাইকে অসমীয়া নতুন বছৰৰ 2026-27 অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা এই নতুন বছৰত আপোনাৰ জীৱনত সুখ শান্তি সফলতা সাকসেসফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে তাৰে কামনা কৰিছো এয়ে আমাৰ অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নতুন বছৰ আৰম্ভণি মানেই নতুন আশা নতুন সুযোগ নতুন পথ এই বছৰটো আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব মকৰ ৰাশিৰ জাতক জাতিকাসকল 2026 আৰু 27 অসমীয়া নতুন বছৰটো কেনেদৰে পাৰ হ'ব আমি সম্পূৰ্ণ এই ভিডিঅ'টো জানিম তাৰ আগতে এটা গোপন ৰহস্য জানো মকৰ ৰাশিৰ ব্যক্তিসকল সৰুকালতে পিতৃ মাতৃৰ মৃত্যু হ'ব পাৰে অথবা ৰোগ আক্ৰান্ত হ'ব পাৰে এওঁলোকৰ দাম্পত্য জীৱন সুখৰ মধুৰ নহয় এওঁলোকে আত্মীয় নিজৰ মানুহৰ ভাই ভনীৰ পৰা কোনো সহায় নাপায় ইমান আত্মবিশ্বাস কৰিলে এওঁলোকৰ কিন্তু জীৱনত কিছুমান আঘাত শেষ নহয় কামটো কৰাৰ পাছতহে ভাবে এওঁলোকে নিজে মই এটা কি ভুল কৰিল মকৰ ৰাশিৰ ব্যক্তিসকল সদায় সমাজত আগস্থানত লাভ থাকে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ খুবেই ভোগ থাকে বুদ্ধিমান প্ৰচুৰ জ্ঞানী আৰু আত্মবিশ্বাসী হয় মন সৰল থাকে কথা কম কয় কিন্তু যিটো কথা ক'ব লাগে সেইটো কিন্তু বৰ কাৰেক্টলি কৈ দিয়ে মকৰ ৰাশিৰ ব্যক্তিসকল বিশেষকৈ নাৰীসকল লাহি দেহৰ হয় ওখ বগা সৌন্দৰ্যশীল হয় এওঁলোকে সদায় নিজকে ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন হিচাপে থাকিবলৈ খুব ভাল পায় যদি আপুনি আছে ছোৱালী হয় বা নাৰী হয় তেনেহ'লে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপোনাৰ ৰাশি নামটো লিখি দিব আৰু লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই কমেণ্ট বক্সৰ জৰিয়তে নিশ্চয় জনাবলৈ নাপাহৰিব কি জানেনে মকৰ ৰাশি ব্যক্তিসকল জাতক জাতিকাসকল আত্মগৌৰৱ নাই সকলো শ্ৰেণীৰ লোকৰ লগতে উঠা বহা কৰি ভাল পায় এওঁলোকে পুৰুষক সহজতে আকৰ্ষণ কৰিব পাৰে বহু ক্ষেত্ৰত পুৰুষৰ লগত এওঁলোকে প্ৰেমৰ সম্পৰ্কও বজাই ৰাখিব পাৰে মকৰ ৰাশিৰ ব্যক্তিসকল শিক্ষাৰ ক্ষেত্ৰত খুবেই আগ্ৰহী থাকে প্ৰিয় দৰ্শক জানো আহকচোন এই অসমীয়া নতুন বছৰটো আপোনালোকৰ শুভ বাৰ শুভ দিন শুভ সংখ্যা তাৰ আগতে আপোনালোকক সৰুকৈ অনুৰোধ জনাব বিচাৰিছোঁ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেল আহিছে নিশ্চয় অতি শীঘ্ৰে গৈ ভিডিঅ'বোৰ চালে ভাল লাগিলে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু নিশ্চয় ভিডিঅ'টোত লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব প্ৰিয় দৰ্শক মকৰ ৰাশি ব্যক্তি হয় যদি আপোনালোকৰ শুভ গ্ৰহটো হৈছে শুক্ৰ আৰু শনি বিশেষকৈ আপোনালোকৰ শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ এই দিনটোত আপোনালোকৰ শুভ বাৰ হৈছে আৰু শুভ ৰং হৈছে কজলা শুভ সংখ্যা হৈছে 3 আৰু 8 লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন এওঁলোকৰ জন্মৰ পৰা মৃত্যুলৈ লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা ধৰণৰ স্বভাৱ চৰিত্ৰ হয় যদি আপোনালোকে মনে মনে নিজে শুনি আছে অলপ এটা বেছিকৈ হাঁহি মাৰি দিব আৰু এটা লাইক কৰি দিব আৰু এটা কমেণ্ট বক্সৰ জৰিয়তে আপোনালোকৰ নিশ্চয় মতামত জনাবলৈ নাপাহৰিবচোন আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জনাম হয় মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে খুব অধিক গুৰুত্ব দিয়ে প্ৰেমৰ ক্ষেত্ৰত কিন্তু লুকাই প্ৰেম কৰি খুব ভাল নাপায় কিন্তু পুৰা নিজৰ লয়েল
থাকি কেনে নিজকে লয়েল থাকি কেনে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু যাই ভাল পাব বিচাৰে লয়েল থাকিব বিচাৰে আৰু ক'বলৈ গ'লে সমাজৰ লগতে বহু লগ বন্ধুৰ লগতে মুকলিভাৱে বহি লৈ ডিছকাছ কৰি হেঁপা পলাই এওঁলোকে প্ৰেম কৰিব বিচাৰে তাৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এওঁলোকৰ প্ৰেমৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিপদৰ ক্ষেত্ৰতহে সন্মুখীন হ'বলগীয়া হয় স্বাস্থ্যৱান হেণ্ডচাম লাকি তেনেকুৱা পুৰুষৰ লগত ল'ৰাৰ লগত প্ৰেম কৰিব বিচাৰে লাইফ পাৰ্টনাৰ বনাব বিচাৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছা কৰে এটা কথা সঁচা কথা যি কম সঁচা কম ভুল হ'লে গালি দিব কমেণ্ট বক্সৰ জৰিয়তে আৰু যদি ৰাইট হয় আপুনি নিজকে মনে মনে হাঁহিব আপুনি কোন এক আত্মা আহিছোঁ পৃথিৱীত দুদিনৰ কাৰণে সেয়ে শুদ্ধ পথত থাকিব লাগিব মই আপোনালোকক সলনি কৰিব নোৱাৰোঁ আপুনি নিজক নিজে সলনি কৰিব পাৰিব ভাগ্যৰ আপোনাৰ হাতত আছে আপুনি যেনেকুৱা কৰ্ম কৰে তেনেকুৱা ফল পাব গোপনে এটা কথা কৈছোঁ এওঁলোকে কিন্তু প্ৰেমৰ ক্ষেত্ৰত বৈবাহিক ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰিব বিচাৰে যদিও এওঁলোকে এজনৰ লগতহে প্ৰেম সম্পৰ্ক বজাই ৰাখিব বিচাৰে বিবাহৰলৈকে কিন্তু বহুতৰ লগত গোপন ৰহস্য গোপন সত্য বজৰুৱা সম্পৰ্ক বজাই ৰাখিব বিচাৰে কিন্তু এটা ঝেমেলা সম্পৰ্ক বজাই ৰাখিব বিচাৰে মকৰ ৰাশি পুৰুষৰ সকলো প্ৰেমৰ ক্ষেত্ৰত অতি চঞ্চল থাকে কিন্তু এওঁলোকে অন্য নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক বজাই ৰাখে যিটো কাৰণত নিজৰ সংসাৰখন বহু সময়ত ভাঙি যোৱাও দেখা পোৱা যায় সমাজত দেখিছোঁ সেয়েহে এনেকুৱা নকৰিব যদিও আপোনালোকে কৰিম বুলি নাভাবে কিন্তু কৰাৰ পিছত ভাবে মই কি ভুল কৰিলোঁ কৰাৰ আগতে কি ফল পাব কি নাপাব সেইটো চাই লৈ কামটো আৰম্ভণি কৰক আপোনাৰ জীৱনটো বিন্দাছ হ'ব 2026 অসমীয়া নতুন বছৰটোত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো পঢ়া শুনাৰ ক্ষেত্ৰত মধ্যম থাকিব পৰিয়ালৰ ক্ষেত্ৰত এই বছৰটো শুক্ৰ গ্ৰহটো চতুৰ্থ ভাগত থকাৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত শুভ হ'ব যান বাহন লাভ ঘৰ লাভ সন্মান লাভ সকলো ক্ষেত্ৰত কাৰ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ হ'ব পাৰিব আপুনি কৰ্মস্থানত হৈছে গ্ৰহটো হৈছে শুক্ৰ চতুৰ্থ ভাগত থকাৰ কাৰণে দশম ভাগত যেতিয়া দৃষ্টি হ'ব তেতিয়া নতুন কৰ্মৰ ক্ষেত্ৰত বেংকৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত যথেষ্ট ডেভেলপমেণ্ট হ'ব পাৰিব কোম্পানী চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত হৈ এটা নতুনকৈ জীৱন আৰম্ভণি কৰিব পাৰিব লাষ্টত মংগলৰ কৃপা থাকিব ৰাজহুৱা সন্মান লাভ কৰিব পাৰিব জানুহকচোন প্ৰেম লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা যাব এই বছৰটো মকৰ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম প্ৰণয়নৰ বিবাহৰ ক্ষেত্ৰত কাৰক গ্ৰহটোৱে হৈছে চন্দ্ৰ হয় লাভ ৰিলেশ্যনশ্বিপ বিবাহৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব ষষ্ঠ মংগলত ৰাহু যেতিয়া দৃষ্টি কৰিব বিবাহৰ ক্ষেত্ৰত এক আহাৰৰ পৰা অশুভ আঁতৰি যায় শুভ প্ৰভাৱ পৰিব চিন্তা কৰাৰ কোনো কথা নাহে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত যথেষ্ট ভাল 15 আহাৰৰ পাছত বৃহস্পতিৰ দৃষ্টিত ধন ইনকামৰ ক্ষেত্ৰত যথেষ্ট ইনকাম কৰিব পাৰিব লগতে ধনৰ গ্ৰহটোৱে হৈছে শনি হয় দ্বিতীয় ঘৰত থকাৰ বাবে যেতিয়া চতুৰ্থ ঘৰত আহি যাব বৃহস্পতিৰ শুভ দৃষ্টি আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত যথেষ্ট আপোনালোকৰ আয় বৃদ্ধি পাব স্বাস্থ্য মোটামুটি এই বছৰটো ভাল থাকিব সেয়ে কিছুমান ক্ষেত্ৰত অশুভ থাকিব কিন্তু আপোনাৰ কৰ্মৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ৰিজাল্ট পাব মাজে পুৰণি ৰোগৰ কাৰণে আপোনালোকৰ স্বাস্থ্য অসুবিধা হৈ যাব পাৰে সেয়ে স্বাস্থ্যৰ প্ৰতি কেয়াৰ ল'ব অতি শুভ ফল পাবৰ বাবে উচ্চ ৰক্তচাপ মধুৰতা বজাই সেইবিলাক সমাপ্ত কৰিবৰ বাবে আপুনি য়োগা এক্সাৰচাইজ কৰাটো অত্যন্ত জৰুৰী প্ৰিয় দৰ্শক আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ